নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো লাৰ্নেড স্কিলছৰ ফালৰ পৰা মুকলি হৈছে। লাৰ্নেড স্কিলছ লিমিটেড ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্টবিলাক হৈছে IT, ৰিটেইল, বেংকিং এণ্ড এডুকেশ্যন ছেক্টৰ লগতে হস্পিটেলিটি ছেক্টৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 100+ পোষ্ট মুকলি হৈছে আৰু চেলাৰী দিয়া হ'ব মিনিমাম CTC আপ টু 15,000+। এজ লিমিট দিয়া হৈছে মিনিমাম এজ 22 আৰু মেক্সিমাম ইয়াৰ্ছ 32 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এজ অন 31 ডিচেম্বৰ 2024 আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। পোষ্ট গ্ৰেজুৱেট কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব। পোষ্ট গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ যিসকল কেণ্ডিডেটৰ আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। অন ছিলেকশ্যন কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু কমপ্লিট 80 hours ডিউৰেশ্যন অনলাইন অফলাইন ট্ৰেইনিং প্ৰগ্ৰেম হুইচ ইজ ফ্ৰী অফ কষ্ট। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 31 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে পদ খালী যোৰহাটৰ কঁঠালভিটা উদ্যোগত পেকেজিং কামত সাধাৰণ শ্ৰমিক, ড্ৰাইভাৰ, চকীদাৰ, কাৰ্যালয় সহায়ক আৰু ছেলছমেনৰ প্ৰয়োজন হৈছে। এৰিয়া মেনেজাৰ, ছেলছ মেনেজাৰ এইবোৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে কেণ্ডিডেটসকলে কৰ্মদক্ষতা অনুসৰি 9,000 to 39,500লৈকে আপোনালোকে দৰমহা আৰু লগতে থকা খোৱাৰ সুবিধা পাব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ হেভিং এক্সপেৰিয়েঞ্চ ইন মাৰ্কেটিং ছেক্টৰ। মাৰ্কেটিং ছেক্টৰত কাম কৰা যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটাৰ বাবে নিযুক্তি সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। বেনিফিট হিচাপে আপোনালোকে চেলাৰীৰ লগতে ট্ৰেভেলিং এলাউন্স, DA, মেডিকেল, ইঞ্চুৰেঞ্চ এইবোৰৰ সুবিধা লাভ কৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰাৰ পৰা ডিগ্ৰী পাছ কৰালৈকে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ন' এপ্লিকেশ্যন ফিজ ৰিকুৱাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, 9859338702 আৰু 9365186319। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত 22 ডিচেম্বৰৰ ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো স্কডা ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। নিউ জব অপেনিংছ এট SSB স্কডা ডিলাৰশ্বিপ ফৰ নগাঁও ডিলাৰশ্বিপ। নগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জববোৰৰ বাবে যিসকল কেণ্ডিডেটৰ ছেলছত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। পোষ্টবিলাক হৈছে ছেলছ মেনেজাৰ, টিম লিডাৰ, ছেলছ কনচালটেণ্ট, টেলিকলাৰ, EDP আৰু ইয়াৰ লগতে ৰিচিপশ্যনিষ্ট, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। ইয়াৰ লগতে ছাৰ্ভিচ পাৰ্টছ মেনেজাৰ, কেছিয়াৰ, একাউণ্টেণ্ট, ছাৰ্ভিচ মেনেজাৰ, টেকনিচিয়ানছ, মাষ্টাৰ টেকনিচিয়ান, ছাৰ্ভিচ এডভাইজাৰ, ফ্ল'ৰ ছুপাৰভাইজাৰ এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা পোষ্টবোৰৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব বা আপোনালোকে হোৱাটছআপো কৰিব পাৰে আৰু আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ৱাক ইন ইণ্টাৰভিউটো আপোনাৰ স্কডা, খানাপাৰা, গুৱাহাটী 781029 এই এড্ৰেছতো আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ভাৰত বেঞ্জৰ ফালৰ পৰা মুকলি হৈছে। ভাৰত বেঞ্জ জইন PPS মটৰ্ছ এ ভাৰত বেঞ্জ অথৰাইজ ডিলাৰ। নম্বৰ পোষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ 4 to 5 years এক্সপেৰিয়েঞ্চ আছে, CV ইণ্ডাষ্ট্ৰীত কাম কৰা তেখেতলোকে এপ্লাই কৰিব পাৰিব।
বি নম্বৰ পোষ্টটো হৈছে বিজনেছ এক্সিকিউটিভ, এক্সপেৰিয়েঞ্চ 2 to 3 years বিচৰা হৈছে। CV ইণ্ডাষ্ট্ৰীত কাম কৰা 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনবোৰ হৈছে শিলচৰ, ডিব্ৰুগড়, যোৰহাট, তিনচুকীয়া, দুলিয়াজান, গোলাঘাট। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 18 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো কল্পনা গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। কল্পনা গ্ৰুপ অফ ফাৰ্ম, GS ৰোড, 6 মাইল, গুৱাহাটী। আৰ্জেণ্টলি ৰিকুৱাৰ্ড। নম্বৰ পোষ্টটো হৈছে হেল্পাৰ। চেলাৰী দিয়া হ'ব 7 to 15,000 আৰু ইয়াৰ লগতে ESI আৰু ফুডিং লগতে লোডিঙৰ সুবিধা পাব। 2 নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। চেলাৰী দিয়া হ'ব 15 to 40,000 আৰু জবটোৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব ৰিলেটেড ফিল্ডত কাম কৰাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 18 ডিচেম্বৰৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো মেডিকেয়াৰ ডায়েগনষ্টিক এণ্ড হস্পিটেল নিয়াৰ চাৰ্কিট হাউচ, ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ৰিকুৱাৰ্ড মাৰ্কেটিং পাৰ্চন কাম PRO ফৰ এ হস্পিটেল। মাৰ্কেটিঙৰ জবৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 2টা। পাৰ্চন উইথ মিনিমাম অফ 3 years এক্সপেৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। জবটোৰ বাবে মিনিমাম 3 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। মিনিমাম কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9435032154। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো গুৱাহাটী বেছ কোচিং ইনষ্টিটিউট এটাৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী বেছ কোচিং চেণ্টাৰ ৰিকুৱাৰ্ডছ টিচাৰ্ছ ক্লাছ 5 to 10। ছাবজেক্টবোৰ হৈছে মেথমেটিক্স, ছায়েন্স, ইংলিছ, ছ'চিয়েল ছায়েন্স, হিন্দী। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু যিসকল কেণ্ডিডেটৰ এক্সপেৰিয়েঞ্চ আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপেৰিয়েঞ্চ টিচাৰ, স্কুল টিচাৰ্ছ, ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব। ফিমেল এবভ 35 years লাইক টিচিং মে এপ্লাই আৰু ডিউটি টাইমিং হ'ব 3:30 PM to 7:30 PM বা মৰ্ণিং 10 AM to 5:30 PM। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 18 ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।